মানুষ আজকে বিধবা যার নেই পোলাবান নাই 10 বছর দেহা 15 দিয়ে আসুনি পা সেই মানুষটার নাম আজ থেকে বন্ধ দিতেছে তার কারণ কি যেনিয়ে চাই তেনিয়ে মাথো অৰুণোদয় আঁচনিত দুৰ্নীতি অনিয়মৰ খবৰ এইবাৰ কামৰূপৰ চমৰীয়া সমষ্টিৰ ভকুৰাদিয়াত পঞ্চায়ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা বিধৱা বিশেষভাৱে সক্ষম একাংশই সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ হিতাধিকাৰী বাছনিৰ নামত বাছনি সমিতিয়ে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ কিহৰ বাবে কৰা হয় এনেবোৰ খেলিমেলি উত্থাপিত অভিযোগসমূহৰ কি জবাব দিব সংশ্লিষ্ট পঞ্চায়তে শীঘ্ৰে বিষয়টোৰ এক নিৰপেক্ষ তদন্ত আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় সচেতন ৰাইজৰ একাংশই পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ দুর্নীতি নচলিব একটা মানুষ আজকে বিধবা যার নেই পোলাবান নাই 10 বছর দেহা 15 দিয়ে আসুনি পা সেই মানুষটার নাম আজ থেকে বন্ধ দিতেছে তার কারণ কি সামসা কেরা দালাল কেরা তার দালাল দেখবো সামসা দেখবো আমরা চাই না আঙ্গুর দাও ঠিক আছে আমরা চাই না আঙ্গুর দাও আঙ্গুর শরীরে রক্ত রাও আমরা চাই না আমরা ছোট একটা বিন্দু চাই না গরিব দুঃখিত মানুষের তোমরা দিয়ে তোমরা রাইডার সন্তুষ্ট থাও তোমরা গরিব দুঃখিত মাইরা যারা চাকরিয়াল তাদের দাও পয়সা আছে না খালি পয়সা ছিল না মিথ্যার কথা অল্প মনে করো সারা দিন মাটির কথা অল্প মনে করো যিবিলাক অৰুণোদয় কমিটিখন বনাই দিছিলে আমাৰ জিপিত এই অৰুণোদয় কমিটিত যিবিলাকে বেনিফিচিয়াৰী নাম দিছিল মেক্সিমাম বেনিফিচিয়াৰী ইয়াতে যিবিলাক পোৱাৰ যোগ্য সেই মানুহখিনিৰ ৰিজেক্ট বুলি আহিছে আৰু যিখিনি মানুহ মানে ইলিজিবল নহয় সেই মানুহখিনিৰ একচেপ্ট বুলি আহিছে ক'বলৈ গ'লে ইয়াতে যিবিলাক কমিটিখন বনাই দিছিল এই কমিটিৰ মানুহৰ আত্মীয় বা চিনাকি এনেকুৱা মানুহৰ একচেপ্ট বুলি আহিছে কিন্তু বাকি যিবিলাক ইলিজিবল মানুহ এইখিনি মানুহৰ ৰিজেক্ট কোনে কৰিলে এটোৰ আমি তদন্ত বিচাৰিছো আমি ভিডিঅ' তথা আমি আমাৰ ডিসি মহোদয়লৈ অনুৰোধ জনাইছো এই যিবিলাক মানুহ হয় এতিয়ালৈকে মানে ৰিজেক্ট হৈ আছে এই মানুহখিনি একচেপ্ট বুলি কৰিব লাগে লগতে যিবিলাক এই ইলিজিবল দেখাই আছে যিবিলাক যোগ্য নহয় এই মানুহখিনিৰ নামখিনি কৰ্তন কৰিব লাগে এটা লিষ্টখন প্ৰস্তুত কৰিছে আমি জনামতে গাঁৱৰ পৰা ডাটাখিনি আপোনাৰ যোনটো কমিটি আছে কমিটিয়ে বনাই দিছে কিন্তু কমিটিয়ে বনাই দিয়াৰ পিছত এই হেৰিখিনি ৰিজেক্ট কোনে কৰিলে এইটোহে আমাৰ কথা কমিটিয়ে দিয়া ধৰণে নাই নেকি লিষ্ট নাই কমিটিয়ে দিয়া ধৰণে লিষ্টখন আছে কিন্তু তাতে ৰিজেক্ট কেনেকৈ আহিল যিখিনি ইলিজিবল হয় এইখিনি ৰিজেক্ট কেনেকৈ আহিল বাকি যিখিনি আপোনাৰ 21 বছৰীয়া 22 বছৰীয়া 25 বছৰীয়া ছোৱালী এইবিলাকৰ ইলিজিবল একচেপ্ট বুলি আহিছে বাকিখিনি ৰিজেক্ট আহিছে কি বিচাৰে এতিয়া বিচাৰিছে যে এই লিষ্টখন আপোনালোকে কেনসেল কৰিব লাগে সম্পূৰ্ণ লিষ্টখনে কেনসেল কৰি নতুনকৈ লিষ্ট প্ৰস্তুত কৰিব লাগে